তামাৰ হাতত চাইবাৰ অপৰাধীৰ জালত এজন ব্যৱসায়ীজনৰ পৰা লুটি নিলে 4,72,548 টকা। ঘটনা সন্দৰ্ভত অসম আৰক্ষীৰ চাইবাৰ সেলত অভিযোগ ভুক্তভোগীৰ ধুবুৰীৰ তামাৰ হাতৰ সন্তোষ কুমাৰ সাহা নামৰ লোকজনৰ লগত সংঘটিত হৈছে এই ঘটনা। আমি এই মুহূৰ্তত পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছোঁ, তামাৰ হাতত চাইবাৰ অপৰাধীৰ জালত পৰিছে এজন ব্যৱসায়ী। কেনেধৰণে লুটপাট কৰিছে সেয়া আমি এই মুহূৰ্তত উল্লেখ কৰিব বিচাৰিছোঁ। তাৎপৰ্যপূৰ্ণ বিষয় এইটোৱে যে ব্যৱসায়ীগৰাকীৰ পৰা 4,72,548 টকা লুটি লৈ গৈছে। ফোন আহিলে এইটো মেনেজাৰ ছাৰ বুলি কৈছে। তো বেংকের পৰা মেনেজাৰ ছাৰে মোৰ একটা তথ্য বিচাৰিছে। তথ্য বিচৰাৰ পিছতে মোক একটা OTP আহিলে, মই OTPটো দিলোঁ। তো গোটাইখানি মানে এডজাষ্টমেণ্ট চাইছে, মই গোটাইখানি দিছোঁ আৰু কি গোটাইখানি দিছোঁ। তো দেওয়ার পিছত এইটো মোৰ মোবাইলতো মানে ফোন নাহে, এইটো কানেক্টেড কৰা আছে। সেইটো মইতো বাৰু টেৰ পালোঁ যে মানে এইটো কিবা একটা হেৰি হৈছে নেকি। তাৰপিছত মই বেংকতে ফোন কৰিলোঁ। তো বেংকৰ পৰা মোক ক'লে যে তুমি সিমটো খুলি ৰাখা। মই সিমটো খুলিছোঁ, ডাটাটো অফ কৰিছোঁ। তো অফ কৰাৰ পিছতে বেংক চেক কৰি মোক জনালে যে এইটো টাকা কিন্তু আপনার অ্যাকাউন্টের পৰা নাই হয়ে গেছে। 5-6 লাখ মান টাকা আছে, কিন্তু 4,72,548 টকা মোৰ একাউণ্টৰ পৰা লৈ লৈছে। শুনি লৈছে, এইটো বেংকো ক'ব নোৱাৰে, ময়ো তো হেৰি কৰিব নোৱাৰে। বেংক তামাহাট উজান পেটলা বুলি কয়, বন্ধন বেংক।